নমস্কাৰ, মোৰ নাম হিমা দেৱী, মোৰ ঘৰ চাংচাৰী। এই প্ৰডাক্টটো ইউজ কৰি খুব ভালেই পাইছোঁ। ইয়াৰে চাবোনো ব্যৱহাৰ কৰিছোঁ, মানে বহুত ভাল আৰু কোৱালিটিটো। আজি প্ৰায় 6 মাহ মানে হ'ল ব্যৱহাৰ কৰিব। ভাল পাইছে ন? ভাল পাইছোঁ। আচ্ছা, আপুনি অকলে ইউজ কৰে না আপোনালোকৰ? মোৰ ছোৱালী আছে, হাজবেণ্ডে, আমি গোটেইবিলাকে কৰোঁ। ভালেই আৰু প্ৰডাক্ট বহুত ভাল। অকল টুথপেষ্ট ইউজ কৰিছে না কেতিয়াবা আপোনাৰ কাটা চিঙা ইত্যাদি ব্যৱহাৰ কৰিব পাৰি সেইটো কাটা কৰিছে? চিঙাটো ব্যৱহাৰ কৰিছোঁ। কৰিছে? ভাল ভালে পাইছে? পাইছোঁ, ভালে পাইছোঁ। ঠিক আছে। মেম্বাৰশ্বিপ লৈছে আপুনি ইয়াৰ? লৈছোঁ। আচ্ছা, ইয়াৰ পৰা এটা ইনকামো হয়, সেইটো গম পাইছে আপুনি? পাইছোঁ। আচ্ছা, ঠিক আছে বাৰু। চাই থাকিব আমাৰ প্ৰডাক্ট, আপুনি শ্বেয়াৰ কৰিব। প্ৰডাক্ট যদি ভাল পাইছে, আমাৰ মানে সংস্থা এইটো হয়, প্ৰডাক্ট ইউজ কৰিব লাগে আৰু ভাল পালে আনক শ্বেয়াৰ কৰিব লাগে, আৰু এখানতে কৰিলে আমাৰ ইনকামৰ ৰাস্তা। ভাল লাগিল বাৰু লগ পাই কিনে, ধন্যবাদ। নমস্কাৰ, মই AWPLৰ আজি 6 মাহৰ পৰা জড়িত হৈ আছোঁ। ইয়াৰে প্ৰডাক্ট খাই আছোঁ, প্ৰডাক্টখিনি খুবেই ভাল পাইছোঁ। আৰু লগতে মোৰ এজনী বান্ধৱী আছে, তেওঁকো মানে মই জইনিং দিলোঁ। জইনিং দি পেলাই দুজনে আজি মাল আনিলোঁ। ইয়াৰে তেলটো, টুথপেষ্ট বা ফেচ ৱাছ, আৰু এই এটা ভিটামিন আনিছোঁ মানে জুচ, চেবাডক বহুত ভাল, আৰু এইটো বহুত এনাৰ্জি পোৱা যায়। আৰু লগতে তাৰমানে এটা মানে ঠাণ্ডা মানে কুলকুল বুলি কয়, এতিয়া টিভিত এডভাৰটাইজ মাৰে, কিন্তু আমাৰ এতিয়া এডভাৰটাইজ নামাৰিলে কিন্তু বহুত ভাল আৰু বহুত ৰিজাল্ট পোৱা গৈছে। ঠাণ্ডা হৈ থাকে ব্ৰেইনটো, আৰু চুলিখিনিও আহে। আৰু মই যিখিনি আছে এতিয়া ক'ব, নতুন কৰি আজি মাল আনিছে কৈ আছোঁ। নমস্কাৰ, মোৰ নাম চেহেৰুমি ডেকা। মই প্ৰডাক্টখিনি আজি আনিলোঁ নতুনকৈ, এতিয়া আমি ব্যৱহাৰ কৰিম। তাৰপিছত ৰিজাল্ট আপোনালোকক লাহে লাহে দি আছোঁ মই। নমস্কাৰ, মই মলয়া কলিতা। মই এছলিপিয়াছ AWPLৰ এইটো প্ৰডাক্টৰ বিষয়ে কওঁ। AWPL মানে এছলিপিয়াছ, এইটো হ'ল আমাৰ মৰ্ণিং সকলোকে প্ৰয়োজন হয়। এইটো ডেণ্ড্ৰফৰ ক্ৰীম হয়। এইটো মই আজি ইউজ কৰিবলৈ 3 বছৰ হ'ল। খুব ভাল কোৱালিটিৰ এটা প্ৰডাক্ট হয়, আৰু এইটো মানে ইউজ কৰিলে সকলোৱে গম পাব যে ইয়াতে বিভিন্ন ধৰণৰ কাম দিয়ে। যেনে ধৰক আপোনাৰ মানে যদি দাঁতৰ যদি বিষ হৈছে বা আলু ফুলিছে, এইটো কাম দিয়ে। বা আপোনাৰ যদি গালত যদি কিবা ওলাইছে, এইটো তাৰমানে এইটো ক্ৰীমৰ দৰেও কাম দিয়ে। আপোনাৰ যদি পেট ফুলিছে, পেট ফুলাটো তাৰমানে এইটো যদি অলপমান কুহুমীয়া পানীৰ লগত মিক্স কৰি খাই কাম দিয়ে। আপোনাৰ যদি কুকাৰত যদি হাতখন লাগিছে বা জ্বলা ফুটিছে, ঠিক তেনেকৈ এইটো লগাই দিলে কাম দিয়ে। যদি আপোনাৰ হাতত যদি কিবা কাটিছে, এইটো লগাই দিলে কাম দিয়ে বা বিভিন্ন ধৰণৰ এইটো কাম দিয়ে। খুব সুন্দৰ এটা প্ৰডাক্ট হয়। আপুনি ইউজ কৰক, গম পাব যে ইয়াৰ কোৱালিটিটো কেনেকুৱা। ঠিক তেনেদৰে আপোনাৰ এই চাবোনটো হ'ল নিম চাবোন, খুব সুন্দৰ, মানে আপুনি এবাৰ ইউজ কৰিলে গম পাব। ঠিক এইটো হ'ল চেম্পু হয়, এই চেম্পুটো ইউজ কৰিলে গম পাব। কাৰণ মোৰ আগতে ইমানেই চুলি সৰিছিল, তাৰমানে এই চেম্পুটো ইউজ কৰাৰ পৰা মোৰ মানে ধৰক মোৰ চুলি সৰা নাই, আৰু বহুত চফ্ট হয়। তাৰমানে ইমান চফ্ট হয় চুলিবিলাক, খুব সুন্দৰ। মোৰ চুলিটো দেখিলেই গম পাব মই এইটো ইউজ কৰি আছোঁ। ঠিক তেনেকৈ এইটো ক্ৰীম হয়। এইটো ক্ৰীম আপোনাৰ এল'ভেৰা আৰু কুকুম্বাৰেৰে বনোৱা, খুব সুন্দৰ কোৱালিটিৰ। এইটো মানে আপুনি ইউজ কৰিলে গম পাব। ঠিক তেনেদৰে এইটো হ'ল ফেচ ৱাছ। এইটো ফেচ ৱাছ আপোনাৰ মাছৰুমেৰে বনোৱা, এইটো আপুনি ইউজ কৰক, গম পাব। ঠিক তেনেদৰে এইটো এটা ডে ক্ৰীমে, এইটো ডে ক্ৰীমো আপুনি ইউজ কৰিব পাৰে। এইটো নাইট ক্ৰীম, নাইটতো আপুনি ইউজ কৰিব পাৰে। খুব সুন্দৰ কোৱালিটিৰ তাৰমানে ইয়াৰ প্ৰডাক্টবোৰ হ'ল আমাৰ প্ৰসাধন সামগ্ৰী। আৰু এতিয়া আমাৰ খোৱাৰ সামগ্ৰীটো হ'ল আমাৰ হালধি। এই হালধিটো আপুনি ইউজ কৰক। বিভিন্ন মানে আমাৰ ঘৰৰ হালধি হওক বা কিনি অনা হালধিতকৈ এইটো হালধিৰ অলপ কোৱালিটি বেলেগ। কাৰণ মই বনাই আছোঁ, বৰ্তমানো মই বনাই আছোঁ। এইটো মানে আঞ্জাখনৰ সোৱাদটো এই হালধিটো আহে তাৰমানে। ঠিক তেনেদৰে আপোনাৰ মিঠাতেল আছে, মিঠাতেল আপোনাৰ এইটো হ'ল মিঠাতেল, এইটো মিঠাতেল, এই মিঠাতেলটো আপুনি এবাৰ ইউজ কৰক। ৰাইচ ব্ৰেন অইল। এইটো ইউজ কৰিলে আপুনি গম পাব যে ইয়াৰ কোৱালিটি কেনেকুৱা। আপুনি কিনি অনাতকৈ এইটো কোৱালিটি কেনেকুৱা আপুনি গম পাব খালে। কাৰণ আমি 5 লিটাৰিও আমি গেলানৰ খাইছোঁ, এইটো আমাৰ বৰ্তমান চলি আছে। এইটো আমি বহুত খালোঁ, তাৰমানে খাই আমি গম পাইছোঁ যে ইয়াতে আমাৰ যে ধৰা হ'ল আমাৰ বিভিন্ন ধৰণৰ আঁঠুৰ বিষ, বিভিন্ন ধৰণৰ বস্তু এই মিঠাতেলৰ তাৰমানে কাম দিয়ে। ঠিক তেনেদৰে আমাৰ এল'ভেৰা, মানে আমাৰ তাৰমানে যদি আমাৰ গা সিজাই আৰু তাৰমানে বহুত আমাৰ এলাৰ্জি হ'ল, আৰু সেই এলাৰ্জি দৰৱ এটা আছে, সেইটো খাব আপুনি। মোৰ এইকেইদিনে মোৰ তেনেকুৱা আছিল, সেইটো কৰাৰ পৰা মোৰ মানে বৰ্তমান নাই। ঠিক তেনেদৰে আপোনালোকে ইউজ কৰক, গম পাব ইয়াৰ কোৱালিটিটো। ধন্যবাদ। গতিকে মেডামে আপোনাক ক'লে কি প্ৰডাক্ট আমি ইউজ কৰিছোঁ, আনিছোঁ আপোনাৰ প্ৰডাক্ট এইটো
সেবক ডগ জুচ থান্ডাৰ প্লাছ খাই লৈছোঁ প্ৰথমতে আমি খাই লৈছোঁ এইবোৰ পেলাই চিটাকে চেক শিলাজিৎ লিভুডক ক্ল'ৰডক সেইবোৰ ডগ এইটো জ্বৰ হ'লে খোৱা এইটো গাৰ লোম গুচোৱা ক্ষেত্ৰত এইটো গাইনী প্ৰব্লেম গাইনী ক্ষেত্ৰত ত্ৰিফলা এলাৰ্জি ডগ তুলসী কি ইউজ কৰে আমাৰ ঘৰত গোটাই আছে মানে পাকঘৰৰ মানে কিটচেনৰ পৰা মৰ্ণিং টু নাইট প্ৰডাক্ট আছে গতিকে আপোনালোকে ইউজ কৰক ইউজ কৰিলে গম পাই যাব ধন্যবাদ নমস্কাৰ মই দিগন্ত পাঠক মোৰ ঘৰ ডিমুদ হয় বৰ্তমান মই এটা সংস্থাৰ লগত জড়িত হৈছোঁ AWPR খুব সুন্দৰ সংস্থা হয় এইটো বা মই আগতো বেলেগ কৰিছিলোঁ আগৰটো মই নকওঁ বাৰু এতিয়া যিহেতু মই AWPR লগত জড়িত হৈ আছোঁ খুব সুন্দৰ প্ৰচেষ্টাৰে আমাৰ ডক্টৰ MD আৰু CEO ডক্টৰ সঞ্জীৱ কুমাৰ ছাৰ তেখেতে খুব ধুনীয়া এটা প্লেন দিছে আমাক এটা ৰাস্তা দিছে ৰাস্তাটোৰ জৰিয়তে আমি ইয়াত যিখিনি আমাৰ প্ৰডাক্ট আছে সেই প্ৰডাক্টখিনি বহুত কোৱালিটি কি প্ৰডাক্ট ইউজ কৰিছে আপুনি মই ইয়াতে প্ৰডাক্ট ইউজ কৰিছোঁ আপোনাৰ ডেণ্টডক যিহেতু দাঁতৰ পৰা বহুতো সমস্যা ওলায় এনে পুজ ওলায় দাঁতৰ আজিকালি বেলেগ কলগেট আৰু এই কলগেটৰ মাজত ডিফাৰেঞ্চটো বহুত ডেণ্টডকটো খুব ভাল হয় বিভিন্ন ধৰণৰ আপোনাৰ 21টা গুণাগুণ আছে ডেণ্টডকটো তাৰ উপৰি আমাৰ তুলসী নিম্বাৰ বুলি এটা চপ আছে সেই চপটো বহুত ধুনীয়া হয় স্কিন ছালৰ আমাৰ স্কিনৰ কিছুমান এলাৰ্জি থাকে কিবা থাকে বেলেগ চাবোন ইউজ কৰিলে বহুতৰ এলাৰ্জি কিন্তু এইটো চাবোন ইউজ কৰিলে আপোনাৰ বহুত ধুনীয়া হয় আৰু আৰু বিভিন্ন ধৰণৰ বহুত আছে ইয়াত 350+ প্ৰডাক্ট আছে তাৰ উপৰি মই আৰু এটা আমাৰ কৃষক বন্ধুসকলৰ বাবে ক'ব বিচাৰিছোঁ মই এজন কৃষক লগতে ইয়াতো জড়িত হৈছোঁ ইয়াত ঘূৰ্বিতা বুলি নামৰ এটা জৈৱিক সাৰ আছে এই জৈৱিক সাৰটো আমাৰ আগতে কি কৰিছিল এতিয়াও কৰে ইউৰিয়া প্লাছ আৰু ইউৰিয়া আৰু আপোনাৰ ডিপ এই ইউজ কৰাৰ ফলত আমাৰ মাটিডোখৰ খুব মানে কি হয় কেঁচু নহয় কেঁচু নোহোৱাৰ ফলত আমাৰ ইয়াতে যিটো জৈৱিক সাৰ আছে এই জৈৱিক সাৰটোৰ জৰিয়তে আপোনাৰ খুব উৎপাদনটো আপোনাৰ গুণাগুণটো খুব ভাল হ'ব এইটো ইউজ কৰিব পাৰে আহক আমি সকলোৱে একেলগে মিলি পেলাই এই সংস্থাটোৰ জৰিয়তে আগবঢ়াই নিওঁ আৰু ইয়াৰ লগতে যিবিলাক সদস্য মেম্বাৰশ্বিপ ল'ব তেখেতসকলে এটা ইনকামৰ ৰাস্তা সুবিধা পাব আৰু প্লেনটো কেনেকৈ পাইছে আমাৰ যিটো প্লেনটো খুব ধুনীয়া প্লেন হৈছে খুব ভাল টাইট নেকি বাৰু টাইট নহয় তেনেকুৱা নহয় ইয়াত বহুত ইজি আছে বহুত ভাল বেলেগতকৈ বহুত ভাল আৰু আচ্ছা গতিকে ট্ৰেইনিঙত মানে কি বুলি যাব বুলি গম পাইছোঁ হয় হয় মোৰ ট্ৰেইনিং আহি আছে আমাৰ টিকট হৈ গৈছে অলৰেডি 16 তাৰিখে মোৰ টিকট আছে উত্তৰাখণ্ড মই নেক্সট আহি পাম 3 days তাতে ট্ৰেইনিং হ'ব অহা যোৱা কৰোঁতে মই 24ত মই আকৌ ৰিটাৰ্ণ হ'ম ঠিক আছে ভাল লাগিল লগ পাই কিনে গতিকে লাগক এনেকৈ কৰি যাওক আপোনাৰ এদিন আমাৰ যিটো জীৱনৰ যিটো সপোনটো বহুতো ফিলিপি লৈছে যদি কামৰো নিশ্চয় হ'ব গতিকে লাগি দিয়ক শিকি থাকক ফাৰ্ষ্ট টাইম লাৰ্ণ নহয় জানো ধন্যবাদ থেংক ইউ নমস্কাৰ মোৰ নাম সত্যবান ডেকা চাউণ্ডটো অলপ কৰাই দিয়ক মই এনেই LIC প্ৰায় 22 বছৰেই হ'ল LIC কৰি আছোঁ ইয়াৰ লগত এদিন মানে আমাৰ এই নৱচাৰে মোৰ ঘৰত গ'ল যাই মানে AWPLৰ কিছুমান প্ৰডাক্ট দেখালে দেখুৱাত মই টুথপেষ্ট এটা আৰু তুলসী ডক এনেকৈ দুবিধমান বস্তু ব্যৱহাৰ কৰি চালোঁ তেখেতে কৈছিলে যদি টুথপেষ্টটো কেতিয়াবা কাটা যায় টুথপেষ্টটো লগাই দিলে ভাল হয় কেতিয়াবা পৰা গ'লেও টুথপেষ্টটো লগাই দিলে জ্বলা নুঠে আৰু কেতিয়াবা আকৌ এই গৰু ছাগলী তেনেকুৱা পেট ফুলি থাকে তেতিয়া যদি তেওঁলোকক সেইবিলাকক যদি অকণমান পানীৰ লগত মিক্স কৰি খুৱাই দিয়া যায় তেতিয়া তাৰমানে টুথপেষ্টটো মানে কাম দিয়ে পেট ফুলাটো কমি যায় প্ৰমাণ পাইছেনে আপুনি কাৰোবাক ছাগলী খুৱাইছে আপুনি প্ৰমাণ পাইছে ঘৰতে তাৰমানে আজি কেইদিনমান আগত ছাগলীটো মানে জবুক দি থাকে পেটটো ফুলি আছে মই আকৌ অনুভৱ কৰিলে এদিন নৱচাৰে কৈছিলে ছাগলীকো খুৱাই চাওঁ অলপ নিজেইতো প্ৰমাণ পাইছোঁৱেই ছাগলীটোৰো প্ৰমাণ চাওঁ এই বুলি বটল এটাত অকণমান লৈ পেলাই এনেকৈ গুলি ছাগলীটোক মই অকণমান খুৱাই দিলোঁ সেইদিনা অকণমান লৰচৰ হ'ল তাৰে নেক্সট দিনা আকৌ কি কৰিলোঁ মই তুলসী দৰৱ এটা আছিল তুলসী দৰৱটো মই খাই থাকোঁ মই ভাবিছোঁ এইটোতো বহুত কাম আছে এইটো এবাৰ খুৱাই চাওঁ তুলসী দৰৱটো 2 টোপালমান মানে পানীৰ লগত মিক্স কৰি খুৱাই দিলোঁ সেই 3 দিনৰ পিছত ছাগলী ভাল হৈ গ'ল আচ্ছা বঢ়িয়া
মই সেইটো কাৰণে কৈছোঁ যে প্ৰডাক্টত আমি কাম কৰা নকৰা পিছৰ কথা, ইয়াৰে প্ৰডাক্টখিনি ব্যৱহাৰ কৰিলে যথেষ্ট লাভালাভ হয়, কাৰণ ইয়াৰে মানে নেচাৰেল হয় প্ৰডাক্টখিনি। তেল যিটো তেল আছে সেইটো তেলটো খুবেই ভাল, চাবোনটোতো ভালেই, কিন্তু মই প্ৰডাক্টৰ যথেষ্ট গুণাগুণ পাইছোঁ। আৰু মোৰতো আজি প্ৰায় বহুত বছৰৰ পৰা গেছৰ প্ৰব্লেম আছিলে। মই দুটামান প্ৰডাক্ট ব্যৱহাৰ কৰিছিলোঁ, গেছ ডগ বুলি কয়, এতিয়াও ব্যৱহাৰ কৰি আছোঁ। দুমাহ হ'ল মই খাই আছোঁ। এতিয়া মোৰ মানে গেছৰ যিটো প্ৰব্লেম আছিলে সেই প্ৰব্লেমটো এতিয়া মোৰ তাৰমানে নাই। গেছ যে আছে মই অনুভৱেই নকৰোঁ। আগতে যেনেকৈ এইটো খাব নোৱাৰোঁ সেইটো খাব নোৱাৰোঁ, এতিয়া কিন্তু মোৰ গেছ বুলি মই মানে অনুভৱেই নকৰোঁ। ৰাতিপুৱা এটা খালি খাওঁ, টেবলেট এটা খাওঁ, আৰু দিনটোৰ কাৰণে পূৰা ফ্ৰেছ যি আহে তাকে খাই দিব পাৰোঁ। মোৰ গেছৰ কোনো ধৰণৰ প্ৰব্লেম এতিয়া নাই। কাৰোবাক প্ৰডাক্ট দিছেনে আপুনি? প্ৰডাক্ট মই দিছোঁ। মই আমাৰ ওচৰতে মোৰ বন্ধুৰ মা এজনীক দিছিলোঁ, চুগাৰৰ প্ৰব্লেম আছিল। তেখেতেও প্ৰডাক্ট মানে ভাল পাওঁ বুলি কৈছে। চুগাৰটো এতিয়া মানে খাই বৈ 140 আছে, য'ত নেকি 400 450 ইমানমান আছিলে। আজি আকৌ মানে চুগাৰৰ অৰ্থাৎ ডায়েবেটিকটো আনিব দিছে। সেইটো কাৰণে মই নৱচাৰৰ ওচৰত আহিছোঁ, এইটো প্ৰডাক্ট আনি দিয়ক। গতিকে প্ৰডাক্টৰ গুণাগুণ আছে। ধন্যবাদ বাৰু, আপোনাৰ পৰাই জানিলোঁ যে AWPL সঁচাকৈ নিজে ইউজ কৰিলে গম পায়, নহয় জানো? হয়, ধন্যবাদ। এইটো আপোনাৰ নামটো কওক। আপোনাৰ ঘৰ? আচ্ছা, কৰে বাইদেউ। এই টুথপেষ্টটো কিমান দিন হ'লে আপোনাৰ ইউজ কৰিব? আচ্ছা আচ্ছা, গতিকে আপুনি ইউজ কৰি কেনেকুৱা পাইছে? আচ্ছা, কি ভাল পাইছে আপোনাক কওকচোন? আচ্ছা 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 আচ্ছা, কাটিছিল ন? গতিকে আমি যে মানুহক আমি কি কওঁ, যেতিয়া আমি টুথপেষ্টটো মানুহক দিওঁ তেতিয়া আমি কওঁ যে টুথপেষ্টটো থকা মানে ঘৰত এখন সৰু সুৰা এখন ফাৰ্মাচী এখন থকাৰ দৰে। অৰ্থাৎ এই টুথপেষ্টটো যদি থাকে মানে দাঁতৰটো প্ৰব্লেম সমস্যা সমাধান কৰিবই, বৰঞ্চ কাটা চিঙে জুয়ে পৰাৰ কাৰণে এক্সট্ৰাকৈ মলম নালাগে, ই মলমৰ কাম কৰে। সেইকাৰণে টুথপেষ্টত ক্ৰীম বুলি লিখা আছে, নহয় জানো? আপুনি চাইছে আপুনি ক্ৰীম বুলি লিখা আছে বুলি? বাছ, গেষ্ট্ৰিকত এতিয়া খাবও পাৰে। পনীয়া গেছ, আপোনাৰ পেটটো গেছ য'দৰে হৈছে, আপুনি যদি খাই তাতে কামো কৰিব আপুনি। এটা আচ্ছা বাইদেউ, আপোনাৰ নামটো আপোনাৰ পৰিচয়টো দিয়ক। নমস্কাৰ, মই অনিমা ডেকা, মোমান্দাঘাটত ঘৰ। আচ্ছা, এনেই আপুনি কি কাম কৰে এনে? মই এনেই লাইফ ইঞ্চুৰেঞ্চ এজেঞ্চি কৰোঁ। আচ্ছা, লাইফ ইঞ্চুৰেঞ্চ এজেঞ্চিত আপোনাৰ কি ৰেংকত আছে এতিয়া কিছুমান? মই CM ক্লাব মেম্বাৰত আছোঁ। আচ্ছা, অভিনন্দন বাৰু, CM ক্লাব মেম্বাৰ পাইছে আপুনি। আচ্ছা, আপুনি যে আমাৰ সংস্থাত আহিল, আমাৰ যি প্ৰডাক্ট ইউজ কৰিছে, কেনেকুৱা পাইছে প্ৰডাক্টবোৰ? ভালেই পাইছোঁ, অতি ভাল বুলি ক'ব লাগিব। আচ্ছা। মই ভাল পোৱাৰ কাৰণে মোৰ ভতিজা ল'ৰা ছোৱালীজনী মানে খোজকাঢ়িব নোৱাৰিছিল, কথা ক'ব নোৱাৰিছিল। আচ্ছা তেওঁলোকক দিছোঁ, তেওঁলোকে এতিয়া ভাল পাইছে। আচ্ছা আচ্ছা ভাবিছোঁ ভাল পাব। আচ্ছা, এতিয়া আপুনি ব্যৱসায়টো কৰিম বুলি ভাবিছে নে অকল প্ৰডাক্ট ইউজাৰ হ'ম বুলি ভাবিছে? কৰিম বুলিও ভাবিছোঁ, প্ৰডাক্ট ইউজো কৰি যাম। আচ্ছা আচ্ছা, কাৰণ কি আপোনাৰ পইচাটো চবকে লাগে, নহয় জানো বাইদেউ? হয়। আচ্ছা, ঠিক আছে বাৰু। ইয়াত যিটো ব্যৱসায়টো আপুনি জানিলে, বহুত টান নেকি বাৰু? কৰিব নোৱাৰে নেকি বাৰু? টান নহয়, আচলতেতো এনেও চেষ্টাৰ অসাধ্য একোৱেই নাই, এইটোৱে কথা। যদি হাত সাৱটি বহি থাকোঁ বোলে মোৰ এনে আহিব, তেতিয়াতো নহয়ে। কৰিব লাগিব কাম। ঠিক আছে, ধন্যবাদ। মই মানে বিজনেছটো কৰিম বুলি এইকাৰণে ভাবিলোঁ, প্ৰডাক্টটো যিহেতু মই লৈয়ে থাকিম। য়েছ। কৰিব পাৰিয়ে। আচ্ছা আচ্ছা, ঠিক আছে। আচ্ছা, প্ৰডাক্ট কোনে খাইছে? আপুনি খাইছে নে আপোনালোকৰ ছাৰে খায়? ময়ো খাইছোঁ, তেখেতেও খাইছে। ছাৰ কেনেকুৱা পাইছে প্ৰডাক্ট? ভালে পাইছে ন? আচ্ছা, ঠিক আছে বাৰু। গতিকে ভাল যদি পাইছে, আমাৰ বেলেগ একো নাই, আমি প্ৰডাক্ট আনক শ্বেয়াৰ কৰিব লাগে। গতিকে আমি যেতিয়া তাৰমানে কি বুলি কয়, এখন কিতাপ যেতিয়া পঢ়িছিলোঁ, অসীমত যাৰ হেৰাল সীমা, তে যিয়ে ভাল পাই কিনে বেলেগক কৈছিলোঁ যে কি বুলি কয়, ধুনীয়া কিতাপ আপুনি এবাৰ পঢ়িব। গতিকে আমাৰ ইয়াত কি হয়, আপুনি বেলেগক আপুনি যদি ভাল পাইছে বেলেগক ক'ব লাগে। গতিকে এইখিনিতে ক'লে যদি আমাৰ দুটা বস্তু পোৱা যায়, টকাও পোৱা যায়, আশীৰ্বাদো পোৱা যায়। টকা আৰু আশীৰ্বাদ য'ত আছে বাইদেউ, তাতেতো মোটামুটি এটা ভাল লগা বিষয়বস্তু। গতিকে আপুনি অলপ ষ্টাডি কৰি আছে না বস্তুটো আমাৰ? কৰিছে ন? একো নাই, এতিয়া বহুতেই ইয়াৰ পৰা ছাকচেছ হৈছে, আপুনি হ'ব। গতিকে ঈশ্বৰৰ পৰা প্ৰাৰ্থনা আছে, গতিকে আপুনি ছাকচেছ হওক আৰু লাগি থাকক। ধন্যবাদ। ডাইৰেক্ট চেলিং আজিকালি কোৰ্চ ডিগ্ৰী কোৰ্চত ডাইৰেক্ট চেলিঙৰ ওপৰত ডিগ্ৰী তাৰমানে অফাৰ কৰা হৈছে। আমাৰ ইউনিভাৰ্চিটিবিলাকতো এইটো এটা ডিগ্ৰী কৰিব ডাইৰেক্ট চেলিঙৰ ওপৰত। গতিকে ডাইৰেক্ট চেলিঙৰ এটা ইম্পৰ্টেঞ্চটো ইমান বেছি আছে, গতিকে
বেষ্ট মানে ইনকামৰ হেৰি হ'ল ডাইৰেক্ট চেলিং প্ৰডাক্ট মানে এতিয়াৰ সময়ত মই এতিয়া ভেষ্টিজ কৰিছিলোঁ, ভেষ্টিজতো দেখিলোঁ তাতকৈ AWPLটো ইয়াৰ প্ৰডাক্ট আৰু প্ৰডাক্ট বেয়া নহয়, মই MOৰো প্ৰডাক্ট ইউজ কৰিছিলোঁ। মানে বেমাৰবিলাক পোকে নাথাকে, এইটো প্ৰডাক্টে কণ্টিনিউছ কৰা যায়, কোনো ধৰণৰ প্ৰব্লেম নাথাকে। তো এইটো সাধাৰণ গাইনো ডক্টৰ আমাৰ টিকেট আৰু কেতিয়া খানা আছে আৰু কেতিয়া বজাত খানা আছে, কোনটো কেতিয়া সোমাব লাগিব গোটাই আছে দেখুৱাই দিছে দেখুৱাই দিয়া। দেখিছে পিছন লাইন SLPS কি হয় আপুনি ইয়াত আহিলে গম পাব। মেট্रो जनता ये स्वामी